জনাম আৰু সম্বোধন জনাব আমাৰ আঞ্চলিক সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক মাননীয় নাছিৰুদ্দিন আহমেদ ওৰফে ৰাজুৱে। ইয়াৰ লগে লগে আমি সন্মানীয় সাধাৰণ সম্পাদক মনোজ শইকীয়াদেৱক আজিৰ এই নিৰ্বাচনী কাৰ্যসূচীটো উদ্বোধন কৰাৰ কাৰণে অনুৰোধ জনাইছো। পুৰা তুংগত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বৰপেটা লোকসভাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব। আজি আমি হাজো শুৱালকুছি সমষ্টিৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হ'ল। সভা কেইবাখনো হৈছে। ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেখেতৰ সমৰ্থনত ওলাই আহিছে আৰু আমি যিটো ভাবিছিলোঁ তাতকৈ তেখেতে যথেষ্ট পৰিমাণে ভোট লাভ কৰিব আৰু এই সমষ্টিৰ পৰা জয়লাভ কৰিব। হয়, ধুবুৰী সমষ্টিটো আমি দেখিছোঁ যে ৰাইজ যেতিয়া আমাৰ প্ৰাৰ্থীৰ সপক্ষে ওলাই আহিছে, দুইটা সমষ্টিৰ প্ৰতি জনসমৰ্থন আছে আৰু আমাৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিদিনে সভা সমিতি কৰি ৰাইজৰ মাজত প্ৰচাৰ চলাই আছে আৰু আমি নিশ্চিত হৈছোঁ যে দুইটা সমষ্টিতে বৰপেটা আৰু ধুবুৰী সমষ্টিত অসম গণ পৰিষদ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীক ৰুধিব পৰা শক্তি নাই। আমি বিপুল ভোটত জয়ী হ'ম। এই মুহূৰ্তত কোনো প্ৰতিদ্বন্দ্বী নাই। ভোটৰ ব্যৱধানত যদি চোৱা হয় প্ৰতিদ্বন্দ্বী নাই আৰু যিসকলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকৰ আমানতৰ ধন জব্দ হোৱাৰ দিশে গতি কৰিছে। ফণীভূষণ চৌধুৰী ডাঙৰীয়া এজন অতি সহজ সৰল ব্যক্তিত্বৰ লোক। যিকোনো মানুহৰ লগত, সাধাৰণ মানুহৰ লগত তেখেতে মিলিব পাৰে আৰু সেইটো সেই গুণটোৰ কাৰণে তেখেতক সকলোৱে আদৰি লৈছে। জীৱনৰ আৰম্ভণিতে শিক্ষকতা বৃত্তিৰে জীৱনৰ কৰ্মজীৱন আৰম্ভ কৰা ব্যক্তিজনে পৰৱৰ্তী সময়ত 8টা কাৰ্যকালৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। অসমৰ ৰাজনৈতিক ইতিহাসত এটা বিৰল কথা। 8টা কাৰ্যকাল এটা সমষ্টিৰ পৰা, এটা দলৰ পৰা নিৰ্বাচিত হৈ থকাটো মই ভাবোঁ যে অসমৰ ৰাজনৈতিক ইতিহাসত আৰু নাই। সেইকাৰণে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ এনে এটা আকৰ্ষণ আছে আৰু এতিয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়া লোকসভাৰ কেণ্ডিডেট বুলি কোৱাৰ লগে লগে মানুহৰ আগ্ৰহ বহু পৰিমাণে বৃদ্ধি হৈছে, উৎসাহ বহু পৰিমাণে বৃদ্ধি হৈছে। যিজন ব্যক্তিয়ে যোৱা বিগত 8 বছৰকৈ বিধানসভাৰ জয় হৈছে, সেইজন ব্যক্তি হ'ল ফণীভূষণ চৌধুৰী। আৰু যিজন ব্যক্তিয়ে মানুহৰ হাল বাই থকা অৱস্থাত হালৰ পিছে পিছে ঘূৰিব পাৰে, যিজন ব্যক্তিয়ে বজাৰত গৈ জলকীয়া বেপাৰীৰ লগত বহি সমানে জলকীয়া বিক্ৰী কৰিব পাৰে, সেনেকুৱা এজন সহজ সৰল আৰু চাফা অন্তৰৰ মানুহ যেতিয়া পাইছোঁ, আমি এবাৰ জয় নিশ্চিতভাৱে কৰিম। আৰু ইয়াৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ যে আজি সমগ্ৰ বৰপেটা লোকসভা সমষ্টিটোতে নিশ্চিত হৈছে যে ফণীভূষণ চৌধুৰীৰ জয় জয় মই। গতিকে আমি সনিয়াদী পঞ্চায়ত কিয় পিছ পৰি থাকিম? গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি সনিয়াদী পঞ্চায়তত দুগুণ উৎসাহেৰে জঁপিয়াই পৰিম যে বাকী গোটেই বৰপেটাতকৈ সনিয়াদী বেছিকৈ ভোট দিবলৈ আমি চেষ্টা কৰিছোঁ, যাতে নাম ৰৈ যায় যে সনিয়াদীত আমি বেছিকৈ ভোট পাই।